নমস্কাৰ কমৰকচেদো আজি থালিলৈ আহিছোঁ। এয়া মই ল'লোঁ আজি কুচিয়া মাছ। এয়া কুচিয়া মাছ ধুনীয়াকৈ বাছি মেলি থলোঁ। এইফালে লৈছোঁ আদা জলকীয়া আৰু নৰসিংহ পাত, পুদিনা পাত, মচুন্দৰী আৰু মই এয়া নহৰু আৰু কেঁচা জলকীয়া, শুকান জলকীয়াখিনি গেছতে জ্বলাই লৈছোঁ ধুনীয়াকৈ। লগত জ্বলাইছোঁ বিলাহী এটা, কৰিছোঁ বিলাহী এটা। এয়া মই বিলাহীখিনি ভালকৈ বাকলিখিনি গুচাই দিছোঁ। এয়া মাছত দিছোঁ নিমখ হালধি সেনাইখিনি। এইফালে মিক্সি বাতিত দিছোঁ মই গোটেই বস্তুখিনি একেলগে পিচিম। এয়া নৰসিংহ পাত, পুদিনা পাত, মচুন্দৰী পাত, লগত বিলাহী, শুকান জলকীয়া, কেঁচা জলকীয়া আৰু পুৰি লোৱা নহৰুখিনি আৰু লৈছোঁ আদা। সেইখিনিয়ে মোৰ মছলা। ইয়াত মই মছলা ব্যৱহাৰ নকৰোঁ। এয়া মাছখিনি ফ্ৰাই কৰি লৈছোঁ। এয়া ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এয়া মাছখিনি উলটি কৰি মই হাফ ফ্ৰাই কৰিম। ইয়াতে দিম মই পিচি থোৱা পেষ্টখিনি। ইয়াৰ লগতে মই মাছখিনি ধুনীয়াকৈ ভাজি ল'ম, যাতে পানীখিনি অলপ শুকাব দিম ভাজি। মই ইয়াত পিঁয়াজ ব্যৱহাৰ কৰা নাই, খালি আদা নহৰু সেইখিনিৰ পৰাই মই পেষ্টটো বনাইছোঁ। ধুনীয়াকৈ ইয়াৰ পৰা ভাজিম। এয়া হৈয়ে গৈছে, পানীখিনি অলপ শুকাই গ'ল। মই ইয়াতে গৰম পানী এড কৰি দিম। এইটো জোল বনাম। ইয়াতে দিছোঁ হালধি, নিমখ সোৱাদ অনুযায়ী, লগত দিলোঁ জালুক। এয়া ধুনীয়াকৈ মিলাই ল'ম। এয়া মোৰ বনোৱা প্ৰচেছটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট দিব, লাইক কৰিব আৰু মোক ফ'ল' কৰি দিব। এয়া হৈয়ে গৈছে, মই লাষ্টত দিম এয়া মান ধনিয়া। আপোনালোকে ধনিয়া দিব পাৰে, মোৰ ধনিয়া নাই সেইকাৰণে মান ধনিয়া কেইকিলোমান আছিলে তাকে দিলোঁ। ইয়াতে মই আকৌ পাতত দিছোঁ মাছ, কেইপিচমান লৈছোঁ। ইয়াতে এই পেষ্টখিনি, মিক্সিত খুন্দা পেষ্টখিনি মই ধুনীয়াকৈ সেনাইখিনি ইয়াতে ওপৰত কেঁচা জ্বলা দি কিনি এয়া ভাতৰ থালি ৰেডি কৰি আছোঁ। এয়া ভাত দিলোঁ। এয়া পাতত দিয়াখিনি ইমান ধুনীয়া লাগিছে নহয়, খাই বহুত ভাল লাগিব আৰু। এয়া আপোনালোকে এনেকৈ কুচিয়া মাছ পাতত দি খায়নে মোক জনাব কমেণ্ট বক্সত। আৰু এনেকৈ কুচিয়া মাছৰ জোল খাব লাগে। এয়া ঔষধিযুক্ত পাত শাক, নৰসিংহ, পুদিনা, মচুন্দৰী এইবিলাক খালে মানুহৰ পেট চব চাফা হৈ থাকে। এনেকৈ